হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আৰু আজি লৈছোঁ এটা পিজ্জা বনাবলৈ ঘৰতে। এইবোৰ যে দেখিছে একদম কিবা কিবি কৰি লৈছোঁ। মানে কি হ'ল, কালি বজাৰলৈ যাওঁতে আমুল চিজটো দেখিলোঁ, সেইটো কাৰণে আৰু আনি ভাবিলোঁ কি আজি পিজ্জা খাম। তো পিজ্জা খাবৰ কাৰণে পিজ্জাটোৰ বাৰু ৰেডি কৰিলোঁ। এতিয়া কি হ'ল, মানে আমাৰতো অভেন নাই, সেইটো কাৰণে মানে কেৰাহীতে দিছোঁ আৰু ইয়াৰ ষ্টেণ্ডডাল মানে মই তলত দি দিছোঁ, তাৰ ওপৰত নিমখ আৰু কাঁহীখনৰ ওপৰত এনেকৈ পিজ্জাটো ঢাকি দিলোঁ। আৰু এইফালে দেখিছেনে অকণমান পুৰিলে, মানে একো নাই বাৰু, পিজ্জাটো খাবই লাগিব। আৰু এইফালে মই পিজ্জাটো ঢাকি দিলোঁ, মানে সি পূৰা সিজি উঠিবৰ কাৰণে। তাৰপিছত ভাবিলোঁ দেউতাই মাকৈ আনিছে নেকি, সেইটোও অকণমান পুৰি খাওঁ। এয়া জুইত দিলোঁ, জুইত দি তাত মানে মই জলকীয়া, নিমখ আৰু তেল, অলপ মছলা এনেকৈ পূৰা মিক্স কৰি সানি খাই খুব ভাল লাগে। এয়া মোৰ ৰেডি হৈ গ'ল। আপোনালোকে খাই চাবচোন যদি খোৱা নাই, আৰু যিসকলে খাইছে কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। খুব ভাল লাগে, এদিন খাব চেষ্টা কৰিব। তাৰপিছতে মই মানে পিজ্জাটো হ'ল নে নাই চেক কৰি চালোঁ, কিন্তু হৈ গ'ল। এতিয়া গেছটো মই অফ কৰি দিছোঁ। ইয়াৰ পিছত কৰিব লাগিব আমাৰ কাটিং, কিন্তু কাটিঙৰ কাৰণে যে আমাৰ সেই পিজ্জা কাটাৰ নাই, সেইটো কাৰণে মানে হেতাখনে লৈ লৈছোঁ। এতিয়া কাটি লওঁ। আৰু এইফালে আমাৰ পিজ্জা কাটি হৈ গ'ল। আপোনালোকক ভাবিছোঁ এবাৰ দেখাই দিওঁ কেনেকুৱা হৈছে। আমাৰ কিন্তু কি ধুনীয়া গোন্ধ ওলাইছে, একদম খাওঁ এটা লাগি গৈছে। আপোনালোকে এদিন ঘৰতে বনাই খাই চাবচোন কেনেকুৱা হয়, কিন্তু মোক কমেণ্টত জনাব দেই আপোনালোকৰ। আৰু এইফালে এয়া খাই লৈ আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে প্লিজ এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।